একোটিকৈ যদি বঁটা প্ৰদান কৰিব পাৰোঁ সকলক কয় ঘোষণা কৰাৰ নাম ঘোষণা কৰাৰ লগে লগে আমাৰ এই ঘোষণা পক্ষৰ কাষলৈ আহিব। যেহেতু মন্ত্ৰী মহোদয়ৰ সময়ৰ কথা আছে গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি পোনপ্ৰথমে মহোদয়ৰ হাতেৰে Additional Secretary, Indranil Loscar Damoriani. Hey, the Bishop Dilio. Congratulations. I don't know. নাই মানে সৰু সজাই আমাৰ বহুত বছৰ হৈ গ'ল ইয়াৰ আন্তঃগাঁথনিবিলাক গতিকে কিছুমান এতিয়া আমি নতুনকৈ কৰিব লাগে কিছুমানতো ৰিন'ভেশ্যনৰ দৰকাৰ আছে আৰু কিছুতো আমি পুৰণা মডেলৰ এইবিলাক বৰ্তমান সময়ৰ স্পেচিফিকেশ্যনবিলাক মানে নৰ্মছবিলাক আমাৰ কভাৰ নহয় তো সেইবিলাকো আমি পুনৰ নতুনকৈ কৰিব লাগে যাতে বৰ্তমানৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলি ফালে আমাৰ খেলুৱৈসকলে তাত অনুশীলন কৰিব পাৰে আৰু কোনো তেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ যাতে নাথাকে মানে সেইটোৰ কাৰণে এই ব্যৱস্থাটো লোৱা হৈছে। থেংক ইউ ছ' মাছ। খুবেই ভাল লাগিছে বতৰো আকৌ মানে আপোনাৰ কি কয় নাৰ্ভাছ কৰিব পৰা নাই আজি আসাম ষ্টেট চেম্পিয়নশ্বিপ ইয়াত আমাৰ ষ্টেট এছ'চিয়েশ্যনে আমাৰ ছুইমিং যিটো ষ্টেট এছ'চিয়েশ্যন আছে তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু খুব ভালদৰে মানে গোটেই ডিষ্ট্ৰিক্টবিলাকৰ পৰা আহি পেলাই পাৰ্টিচিপেট কৰিছে আৰু মই ভাবোঁ মানে সেয়া এটা সকলৰ কাৰণে এনকাৰেজিং আৰু আমাৰ মানে ছুইমাৰসকলৰ কাৰণেও এজনে আনজনৰ টেকনিকটো শিকি লোৱাৰ এটা সুযোগ গতিকে তেওঁলোকৰ ভৱিষ্যত মানে ভালেই দেখিছোঁ এনেকুৱা ধৰণৰ যদি আমি কৰাই থাকিব পাৰোঁ তেওঁলোকৰ মানে কৌশলবিলাক বাঢ়ি যাব আৰু নিশ্চয়কৈ তেওঁলোকে মানে বহুত ওপৰলৈ আগবাঢ়ি যাব প্ৰতি আকৰ্ষিত হৈছে ছাত্ৰ ছাত্ৰীসকল এই ক্ষেত্ৰত কি ক'ব এতিয়াতো মানে সব ক্ষেত্ৰতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুত্ব প্ৰদান দিছে আজি স্পৰ্টছ আন্তঃগাঁথনি প্ৰত্যেকটা সমষ্টি পৰ্যায়লৈকে লৈ গৈছে এটা সমষ্টিত মিনিমাম এটা ষ্টেডিয়াম তাৰ বাদেতো অন্যান্য মানে ইনফ্ৰাষ্ট্ৰাকচাৰো আজি বনাই আছে আৰু খেলুৱৈসকলক অলিম্পিকলৈকে আমি কেনেকৈ লৈ যাব পাৰোঁ আৰু কি ধৰণৰ সহায় লাগে এইখিনিও চৰকাৰৰ তৰফৰ পৰা চেষ্টা কৰিছে আৰু যিসকলে অলিম্পিকৰ কাৰণে বাছনি হৈছে তেওঁলোকৰ গোটেই অনুশীলনত মানে যিমান যি সহায় কৰিব পাৰে তাৰ কাৰণেও উদ্যোগ লৈছে আৰু ইয়াৰে এটা মই ভাবোঁ মানে সেইটো এটা প্ৰতিফলন আৰু য'ত সৰু সৰু ল'ৰা ছোৱালীবিলাকে চবে খেলৰ প্ৰতি আকৃষ্ট হৈছে এতিয়া আন্তঃগাঁথনি আমি যিমান পাৰোঁ মানে থাকাবিলাককো আমি ব্যৱহাৰযোগ্য কৰাৰ কাৰণে ৰিপেয়াৰিং ৰিন'ভেশ্যন চলিব আৰু নতুনকৈও এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড লেভেলৰ বহুতখিনি আন্তঃগাঁথনি এতিয়া হৈ আছে নেহৰু ষ্টেডিয়াম এটা একদমবাৰে আপোনাৰ মানে ফিফা ৱৰ্ল্ড কাপ মানে যিটো প্লেগ্ৰাউণ্ড ইয়াৰ ষ্টেণ্ডাৰ্ডত হ'ব এতিয়া এইটো কনষ্ট্ৰাকশ্যন কৰিবলৈ গৈ আছে। 33তম আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতা অকল আমি ছুইমিং ইভেণ্টতে ৰখা নাই অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা আয়োজিত হৈছে ডক্টৰ জাকিৰ হুছেইন জলক্ৰিয়া প্ৰকল্প অৰ্জুন ভোগেশ্বৰ স্পৰ্টছ কমপ্লেক্সত ইতিমধ্যে আপোনালোকে দেখিছে 600ৰো অধিক খেলুৱৈ ইয়াত আহি উপস্থিত হৈছেহি আৰু অসমৰ উপৰিও অসমৰ বাহিৰত যি একাডেমীসমূহত প্ৰেক্টিছ কৰি আছে তেওঁলোকেও ইয়াত আহি অংশগ্ৰহণ কৰিছে আৰু ভাৰতবৰ্ষৰ বাহিৰত আবুধাবি ডুবাইৰ পৰাও আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰাই হ'বলৈ গৈ আছে 42তম আৰু 52তম সাব জুনিয়ৰ আৰু জুনিয়ৰ নেশ্যনেল যি অহা মাহত ৰাজস্থান আৰু উৰিষ্যাৰ ভুৱনেশ্বৰত খেলসমূহ হ'ব আৰু এই খেলৰ পৰাই আমি সুন্দৰভাৱে আমি অসম দলটো আমি বাছনি কৰি উলিয়াম ইতিমধ্যে যোৱাকালি আপোনালোকে দেখিছে যে আমি অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা যি ইয়াত ছুইমিংটো সম্পাদক মহোদয় ভাস্কৰচন্দ্ৰ দেৱদেৱৰ দ্বাৰা যিটো আমি বলিষ্ঠ পদক্ষেপ আৰু নীতি নিৰ্ধাৰণৰ মতে আমি এই ছুইমিং ডাইভিং ৱাটাৰপল আমি আগবঢ়াই লৈ গৈছোঁ ইতিমধ্যে যোৱাকালি দেখিছে থাইলেণ্ডত এছিয়ান এজ গ্ৰুপ হৈ আছিলে আৰু প্ৰথম দিনাখনে ভাৰতৰ হয় ৰূপম গগৈ অসমৰ ৰূপম গগৈ গোল্ড মেডেল ল'বলৈ সক্ষম হৈছে আৰু এতিয়াও আমি আশা এৰি দিয়া নাই আৰু দুটা ইভেণ্ট তাৰ আছে আৰু ইতিমধ্যে দেখিছে যে এই বছৰ আমি অপেন ৱাটাৰত খুব ভাল ফল দেখিবলৈ সক্ষম হৈছোঁ
শ্ৰীলংকাৰ পৰা ইণ্ডিয়া সাঁতুৰি আহিছে। এছিয়াৰ কনিষ্ঠতম সাঁতোৰবিদ হিচাপে কিউচানহান ফুকন নিজকে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে বিশ্ববাসী দৰবাৰত। আৰু তাৰ লগতে টিথাং পেগু এতিয়া স্পেইনত এছিয়ান গেমছৰ বাবে তেওঁৰ প্ৰশিক্ষণ লৈ আছে। আৰু আশা চৌধুৰী যোৱা মাহত হৈ যোৱা চিনিয়ৰ নেশ্যনেলত আপোনালোকে সকলোৱে গম পায় যে তেওঁ ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছিলে, 17 পদক বুটলিবলৈ সক্ষম হৈছিলে। আৰু এই খেলসমূহৰ পৰা যিটো আন্তঃজিলা সাঁতোৰ প্ৰতিযোগিতা হৈ আছে, এই প্ৰতিযোগিতাৰ ফালৰ পৰা আমি আগন্তুক ভাল খেলুৱৈ অসম দল আমি সাব জুনিয়ৰ নেশ্যনেল আৰু জুনিয়ৰ নেশ্যনেলত আমি গঠন কৰিব পাৰিম বুলি আশা কৰিছোঁ। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে ভাল ফল আনিব পাৰোঁ তাৰ বাবে আমি আমাৰ মানে প্ৰচেষ্টা অব্যাহত থাকিব। সাঁতোৰ প্ৰতিযোগিতাত সৰ্বমুঠ 12টা ইভেণ্ট আমি বয়স 8 বছৰৰ পৰা আৰম্ভ কৰি গ্ৰুপ 5 প্ৰমোচনেল ইভেণ্ট গ্ৰুপ 5 বুলি কয়, এই গ্ৰুপ 5ৰ পৰা আৰম্ভ কৰি পেলাই অপেন গ্ৰুপত মেন্স ওমেন্সত আমি তাই অনুষ্ঠিত কৰিছোঁ। আৰু 600ৰো অধিক খেলুৱৈ ইয়াত আহি অংশগ্ৰহণ কৰিছে। আৰু এই খেল অকল সাঁতোৰতে সীমাবদ্ধ নাথাকিব। আজি আৰু অহাকালি চুইমিং আছে, তাৰপিছত আমি ডাইভিং অনুষ্ঠিত কৰিম আৰু তাৰ লগতে ৱাটাৰ পলো অনুষ্ঠিত কৰিম। আজি চিফ গেষ্ট কোন আছিল? আজিৰ এই খেলত আমাৰ মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ মাননীয় ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীদেৱ তেখেতে নিজে আহিছে আৰু সকলো খেলুৱৈকে উৎসাহিত কৰিছে। খুব ভাল লাগিছে। অসম চৰকাৰক আমি ধন্যবাদ দিছোঁ। তেখেতে ক্ৰীড়ামন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথমবাৰ আজি খুব সোনকালে কম দিনৰ ভিতৰতে তেখেতে আজি আহিছে, সকলোকে উৎসাহিত কৰিছে। চ' আমি সকলোৱে ধন্যবাদ দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।